আসসালামু আলাইকুম। অহাকালি ৰাতিপুৱা 7 বজাৰ পৰা কাশফুলুলুম বৰগুলি ইছলামিয়া মাদ্ৰাছাত পবিত্ৰ খতমে কুৰাণ আৰু খতমে বুখাৰী শৰীফ উপলক্ষে এখন ধৰ্মীয় সভাৰ আয়োজন কৰা হৈছে আৰু উক্ত সভাত আমাৰ মুখ্য অতিথি হিচাপে থাকিব আল্লাহ হযৰত মৌলানা মুফতি আৰশাদ জাকি সাহাব। উৰিষ্যাত হয় তেখেতৰ ঘৰ আৰু তেখেত শেখুল হাদিছ জয়নগৰ জামিয়া আসাম দাৰুল হাদিছ জয়নগৰ শেখুল হাদিছ হয় আৰু মুখ্য অতিথি থাকিব হযৰত মৌলানা কাৰী ও মুফতি আনোৱাৰ হোসেন সাইদি সাহাব। তেখেতৰ ঘৰ হৈছে পশ্চিমবংগত আৰু এজন বিশিষ্ট অতিথি থাকিব তেখেত হৈছে হযৰত মৌলানা কাৰী শহীদুল ইছলাম কাশ্মী সাহাব মুহতামিম লক্ষীপুৰ হুসাইনিয়া মাদ্ৰাছা গোৱালপাৰা আৰু এজন মুখ্য কাৰী থাকিব জনাব হাফিজ উকাৰী আব্দুল সাত্তাৰ সাহাব আমাৰ এই বৰগুলি ইছলামিয়া মাদ্ৰাছাৰ শিক্ষক আৰু লগতে আমাৰ বৰগুলি অঞ্চলৰে বিশিষ্ট আলিম ওলামাসকল উপস্থিত থাকিব। তেখেতসকলেও আমাৰ কুৰাণ আৰু হাদিছৰ দ্বাৰা ওয়াজ নসিহত কৰিব। গতিকে আমি গোটেই অসমবাসীক আমি অনুৰোধ জনাওঁ যাতে এই সভাখনৰ ধৰ্মীয় সভাখনৰ জৰিয়তে যাতে আমাৰ গোটেই সমাজখনৰ একতা বৃদ্ধি হয়। সমাজ সকলো হিন্দু মুছলিম জৈন খ্ৰীষ্টান যিমান সম্প্ৰদায়ৰ মানুহ আছে সকলোৰে কাৰণে দোৱা হ'ব যাতে সকলোৰে সুস্বাস্থ্য কামনা কৰিম, সকলোৰে মংগল কামনা কৰিব আমাৰ এই সভাখনৰ জৰিয়তে। গতিকে সকলোৰে ফালৰ পৰা আমি দোৱা বিচাৰিম যাতে সভাখন আপোনাৰ সকলোৱে সহায় সহযোগিতা আগবঢ়ায় আৰু বিশেষকৈ সন্ধিয়া 7 বজাৰ পৰা সন্ধিয়া 6 বজাৰ পৰাই ওয়াজ নসিহত আৰম্ভ হ'ব। সকলোৰে উপস্থিতি কামনা কৰিছোঁ। এই জলসাত কিমান মানুহৰ সমাগম হ'ব? এই জলসাত প্ৰায় ৰাতিপুৱা 7 বজাৰ পৰা সন্ধিয়া আপোনাৰ ওয়াজলৈকে কমচে কম 10,000 মানুহৰ সমাগম হয় অন্যান্য বছৰ। গতিকে এইবাৰো আমি আশা ৰাখিম এইবাৰ অকণ বেছিয়ে হ'ব। এইবাৰ আমি অন্য বছৰত আৰু অকণ উন্নত পৰ্যায়ত কৰিছোঁ। গতিকে এইবাৰ আৰু অকণ বেছি মানুহৰ সমাগম হ'ব বুলি আশা ৰাখিছোঁ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন